হেল্ল' ফেমিলি ৰাতিপুৱা ঠিক 7 বজাৰ আগে আগে চৰকাৰৰ সেনানীবোৰ আমাৰ ঘৰত হাজিৰ আজি কাৰণ যুদ্ধ এখন আহি আছে তাৰে আখৰাৰ বাবে গুৱাহাটীলৈ ওলাইছো এতিয়া মাত্ৰ বাছখনলৈহে অপেক্ষা আমাৰ পিছে বাছখন সময়মতে আহি নোপোৱাত গাড়ীখন লৈ ওলালো গুৱাহাটীলৈ যুদ্ধখন পিছে ইলেকশ্যনৰ মানে পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰে পুলিং অফিচাৰৰ দায়িত্ব পৰিছে মোৰ সেইবাবে ট্ৰেইনিং কৰিবলৈ মিৰ্জাৰ ডিকে কলেজলৈ আহিছো এইখনেই কলেজখন কলিং লেটাৰখনত থকা ৮ নম্বৰ ৰুমতে আমাৰ ট্ৰেইনিং এতিয়া মাত্ৰ অপেক্ষা বাকী সহযোগী কেইজনলৈ কলেজখন দেখি বহুতো কথা মনলৈ আহিল তাৰে ভিতৰত মোৰ স্কুলখনটো আছেই কেতিয়াবা যদি আকৌ উভতি যাব পাৰোঁ স্কুললৈ তাকে ভাবোঁ মিছ কৰোঁ স্কুলখন বহুত ফাইনেলি আৰম্ভ হ'ল আমাৰ ট্ৰেইনিং স্কুলত থাকোঁতে ফাৰ্ষ্ট বেঞ্চত বহিয়ে নাপালোঁ এতিয়া ফাৰ্ষ্ট বেঞ্চত বহিবলগীয়া হৈছে চাকৰিৰ কথা নহয় জানো ট্ৰেইনিঙৰ মাজতে পেকেট লাঞ্চো আহিল পিছে লাঞ্চ বুলিবলৈ এটা মিষ্টি কেক আৰু 5 টকীয়া চানা ইমানে পিছে মিষ্টিখিনি মুখত দিছিলোঁহে ট্ৰেইনিঙো শেষ হ'বৰ হ'ল আজিলৈ ইমানে আপোনাৰ লগত নেক্সট ভিডিঅ'ত লগ পাম